প্ৰথমে নমস্কাৰ। আজি মই আপোনালোকক দেখাবলৈ বিচাৰিছোঁ ভোট জলকীয়া বিধান অনা হৈছে। আচলতে ভোট জলকীয়া বিধানটো আজি মই বিচৰা 15-20 দিন হৈ গ'ল। আমাৰ ইয়াত তামোলপুৰ বজাৰত ভোট জলকীয়া বিধানবোৰ অহা নাছিলে। শেষতকৈ মই বন্ধু এজনৰ পৰা খবৰ লৈছিলোঁ। তেখেতে ক'লে আমাৰ ৰঙিয়া বজাৰত ভোট জলকীয়া ফলবোৰ আহিছে পকা পকা, বিধানৰ কাৰণে সুন্দৰ হৈছে। তেখেতে খবৰ দি দিলে। শেষতকৈ মই আজি বিধানবোৰ লৈ আনিছোঁ। বেছি অনা নাই, সাধ্যতে 1 কিলো লৈ আছোঁ, 1 কেজি। আৰু সুন্দৰ ভোট জলকীয়াবোৰ, চাইজটো ডাঙৰ ডাঙৰ চাইজ আৰু কাইমা জাতবোৰ গ্ৰীণ কালাৰৰ সুন্দৰ। এইটো ৰজা ভোট জলকীয়া হয়। আৰু ইতিমধ্যে মই প্ৰায় ভোট জলকীয়া গুটি দিবৰ বাবে প্ৰায় সাজু কৰি আছোঁ পেকেটবোৰ। আৰু আপোনালোকে দেখিব, মই বেক কেমেৰাত দেখাই আছোঁ চাইজবোৰ কেনেকুৱা। জলকীয়াবোৰ দেখাইছোঁ, এইবোৰ চাইজটো ডাঙৰ ডাঙৰ চাইজ হয়, এনেকুৱা হ'ব লাগে। এইটো গ্ৰীণ কালাৰৰ কাইমা জাত, এইটো সুন্দৰ ভোট জলকীয়া। ফলটো ডাঙৰ চাইজ। আৰু এই ফলবোৰ যেতিয়া গুটি ওলাওঁতে সাৱধান, কাৰণ হাতবোৰ জ্বলিব। হাত মোজা পিন্ধি ল'ব, ডাঠ হাত মোজা, যাতে নধৰে, নজ্বলে এইবোৰ। এনেকুৱা। আৰু কেনেকৈ আঁতৰাব লাগে মোৰ লিষ্টত আছে, চাই ল'ব। আৰু আজিৰ ভিডিঅ'টো ইমানেই, আপোনালোক দেখুওৱা হ'ল। চাইজটো ডাঙৰ চাইজ। ধন্যবাদ থাকিল।